কোতে গোদা পানি সমতাত শিরশিরগা জয়মতী সমতাত শিরশিরগা বুকুৰ সুৰে জীপাল কৰা চোতালখন এতিয়া অনুৰ্বৰা সুৰ ছন্দ সৃষ্টিশীলতাক যেন আৱৰি ধৰিছে বেজাৰৰ হাঁহিয়ে আঢ়ৈটা দশকে পুতলা নাচেৰে তেওঁলোকে সমৃদ্ধি কৰিছে অসমৰ কৃষ্টি দুবেলা দুমুঠিৰে জীৱনটোকো কৰি ৰাখিছিল জীপাল সকলোৱে আছে মই মোৰ ইহঁতৰ কথা কেতিয়াও নকবি আমৰলি চুৰাটৰ পাত এইবিলাক আছে গৰম পানী দি আছো পুতলাই প্ৰাণ পাইছে আঙুলিৰ লহৰত সুৰ জাগে পাছে সমানেই যেন মন মগজু ভাৰাক্ৰান্ত কৰে আজি ভাতমুঠিৰ চিন্তাই এয়া ওদালগুৰি কলাগুৰু পুতলা থিয়েটাৰ শিল্পীৰ মৰ্মবেদনা লকডাউন কালৰ যেতিয়াই লকডাউন আহিলে আমি এতিয়া দেখোন ক'তো যাবও নোৱাৰোঁ একো প্ৰগ্ৰামটো দূৰৰ কথা ক'ৰবাত চাউল কেইটামান পালেও দালি দোলা হাবি জাবি একোৱেই নাই ঔষধ পাতি নাই এতিয়া কি হ'ব আমাৰ অচল হৈ গৈছে তাৰমানে ইয়াত দাখন লৈছে কিন্তু হাজিৰা পাবলৈ নাই মন্দিৰৰ বন্ধ দুৱাৰে জুহাল সেমেকাইছে ক্ষুদ্ৰ ব্যৱসায়ীৰ উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰ এতিয়া নিমাও মাও কোনোৱে বাৰু খবৰ ৰাখিছেনে মন্দিৰৰ দাঁতিত চাকি ধূপ ফুল বিক্ৰী কৰা সেই চিনাকি মুখকেইখন কৰোণা কালত ঈশ্বৰৰ ঘৰৰ বন্ধ দুৱাৰে তেওঁলোকলৈও মাতি আনিছে অদৃশ্য অমানিশা মন্দিৰ সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ যেটো যাত্ৰী নোহোৱাৰ ফলত তেওঁলোকৰ বিক্ৰী নহয় গতিকে বিক্ৰী নোহোৱা পৰিপ্ৰেক্ষিতত তেওঁলোকে সম্পূৰ্ণৰূপে দোকানবিলাক বন্ধ ৰাখিব লগা হৈছে আৰু এই বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ পৰিয়ালটো চলাটো দুৰূহ হৈ পৰিছে মিনি লকডাউনত তাকৰীয়া গ্ৰাহক দুৰ্দশাত পৰিছে ব্যৱসায়ীসকল মাৰ্ঘেৰিটাৰ এইসকল ব্যৱসায়ীৰ দৈনিক আৰ্জনেই জীৱন সচল কৰে এতিয়া পাছে বজাৰত ভিৰ নাই আৰু নাই ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সামান্য লাভ কোনো এক কেজি এটা মাছ আনিছো পুৰি মাছ ৰাতিপুৱাৰ পৰা এতিয়া ৮টাৰ পৰা মই ১১টা বাজি গ'ল এতিয়ালৈকে এটা কাষ্টমাৰ খোজাই নাই বোলে ১ কেজি মাছ দিয়ে গোটেই দিনত আমি ২ কেজি ৩ কেজি লোকেল মাছ বেচিব নোৱাৰোঁ সাহস আছে বাবেই দুৰ্যোগতো মন বান্ধি আছে চুমচুমিয়ে নাৰায়ণপুৰ বিক্ৰম ফেমিলি ধাবা আৰু চুমচুমি বৰা যেন অভিন্ন সত্তা কোভিডৰ প্ৰথম লহৰৰ পাছত জীৱন যাত্ৰা স্বাভাৱিক হোৱাৰ সময়তে আৰম্ভ কৰা এই ব্যৱসায়ৰে সকাহ দিছিল নিজৰ পৰিয়ালটোক আকৌ বেয়া সময় আহিল পাছে হতাশ হোৱা নাই আশাবাদী চুমচুমি আমি খেতি কৰি ডাঙৰ হোৱা আচলতে সৰুৰ পৰা গতিকে দেউতাই বহুত কষ্ট কৰি আমাক পোহলে শুনালে গতিকে দেউতাৰ কষ্টখিনি এতিয়া আৰু আমি দিব মন নাই সেইকাৰণে আমি নিজে কিবা এটা যাতে কৰিব পাৰোঁ আমাৰ লগতে যদি দুই এজনৰ ঘৰখনো চলে তেওঁলোকৰ যাতে সংস্থাপিত হয় সেইটো উদ্দেশ্যে আমি দোকানখন আৰম্ভ কৰিছোঁ গাখীৰৰ বাবে বিখ্যাত বৰপেটাত গৌপালকৰ বিলাই উৎপাদন ঠিকেই আছে পাছে মিনি লকডাউনত চাহিদা কমি যোৱাত এতিয়া মুৰে কপালে হাত দিছে গৌপালকসকলে বিনামূলীয়াকৈয়ে গাখীৰ বিলাই দিছে কোলেন পাটোৱাৰীৰ দৰে আন বহুজনে দোকানত দিয়া গাখীৰখিনি বৰ্তমান বিক্ৰী নাই কাৰোবাক এনেই দিছোঁ নিজে বেছিকৈ খাইছোঁ তাৰপিছত যিবিলাক ব্যৱসায়ীয়ে গাখীৰ নিছিল তেওঁলোকৰ কিছুমানৰ ঘৰত গাখীৰ নালাগা হৈছে ইপিনে গুৱাহাটীৰ অটো চালকৰ ঘৰৰ খা খবৰ এবাৰ ল'বচোন
পুৱাই ওলাই আহিলেও দিনৰ 11 বজালৈকে প্ৰায়েই নাপায় এজনো যাত্ৰী। কেতিয়াবা মাথো অৰ্জন হয় 100 বা 200 টকা। চকা যেতিয়া নুঘূৰে অটো চালকৰ পৰিয়ালে তেতিয়া গামোচা বিচাৰে পেটত গাঁঠি মাৰিবলৈ। এটাও নাই, বহনীয়ে হোৱা নাই এতিয়ালৈকে। কষ্ট মানে বিৰাট কষ্ট হৈছে আৰু এতিয়া এনেকুৱা হৈছে যে দালি আৰু ভাত খোৱাটো দূৰৰ কথা, মানে নিমখ ভাতো নাই। ব্যুৰ ৰিপৰ্ট, প্ৰাগ নিউজ।